নাহৰকটীয়া চাচনিত সামৰণি পৰিল বিহু নাচৰ কৰ্মশালাৰ। নাহৰকটীয়াৰ চাচনি হালোৱা গাঁও কল্যাণমণি যুৱ সংঘ আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত 10 দিনীয়া বিনামূলীয়াকৈ বিহু নাচৰ কৰ্মশালা 10 এপ্ৰিলত সামৰণি পৰে। প্ৰশিক্ষণ প্ৰদান কৰে ডিম্পী নিৰ্মলী আৰু নিতুমণি টিংখঙীয়াই। আগন্তুক 27, 28 আৰু 29 এপ্ৰিলত 3 দিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহুৰ সন্মিলনৰ লগত সংগতি ৰাখি স্থানীয় কণ কণ কিশোৰী আৰু যুৱতীসকলক বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়া উদ্যোক্তাসকলে। আমি হালোৱা কল্যাণমণি যুৱ সংঘ আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত আৰু হালোৱা গাঁওবাসী ৰাইজৰ সহযোগত আমি বহাগৰ 14-15-16 তিনিদিনীয়া আমি এক বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ হালোৱা কল্যাণমণি যুৱ সংঘৰ ৰংগমঞ্চত আমি এখন সন্মিলন অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ প্ৰাক মুহূৰ্তত আমি আমাৰ গাঁও কণ কণ শিশুসকলক বিহুৰ যি আখৰা, বিহু নাচৰ যি আখৰা, নামৰ যি আখৰা, ঢোলৰ যি বাদন, এইবিলাকৰ ওপৰত আমি নজৰ ৰাখি আৰু সাংস্কৃতিক দিশটো ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আমি এটা 10 দিনীয়া কৰ্মশালা আখৰা আমি চলাইছোঁ। আজি আমাৰ এই আখৰাৰ অন্তিম দিন। এই অন্তিম দিনটোত আমি অত্যন্ত আনন্দিত হৈছোঁ, ভাল লাগিছে। ইমান ধুনীয়াকৈ খুব কম সময়ৰ ভিতৰত আমাৰ প্ৰশিক্ষাৰ্থীসকলে যিটো নাচৰ যিটো নৃত্যশৈলী, যিটো নাচৰ যিটো কৌশল, যিটো অৱলম্বন কৰিছে বা যিটো আয়ত্ব কৰিলে ইমান কম দিনৰ ভিতৰত আমি সুখী হৈছোঁ। আৰু প্ৰশিক্ষকদ্বয়ে ডিম্পী নিৰ্মলীয়া, নিতুমণি টিংখঙীয়া প্ৰশিক্ষকদ্বয়ে খুব নিখুঁতভাৱে তেওঁলোকে চলনা, যিটো অংগ চলনা, যিটো পদচলনা, যিবিলাক ধুনীয়াকৈ শিকাইছে। আৰু সেইকাৰণে তেখেতলোকৰ নিপুণ যিটো শিকোৱাৰ যিটো কৌশল, সেই কৌশলটো খুব সহজতে তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আমি আমাৰ এই 10 দিনীয়া কাৰ্যসূচীত ল'ৰা ছোৱালীবিলাকে অন্ততঃ খুব কৌশলগতভাৱে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে। গতিকে আমি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে অনাগত দিনত তেওঁলোকে আমাৰ গাঁওখনৰ হৈ তেওঁলোকে যাতে নাম উজ্জীৱিত কৰিব পাৰে, সংস্কৃতি এটা বাতাবৰণ যাতে ভৱিষ্যতৰ কাৰণে ধৰি ৰাখিব পাৰে, অটুট ৰাখিব পাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আজি আমি সাৰ্থক হৈছে বুলি অনুভৱ কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই যাত্ৰা মানে ধাৰাবাহিক অটুট থাকিব। গতিকে এইখিনি কথাই আছিলে আমাৰ। কিমান নাচনি অংশগ্ৰহণ কৰিছিলে আপোনালোকৰ কৰ্মশালাত? আমাৰ এই বিহু প্ৰশিক্ষণত 80গৰাকীতকৈ অধিক আমাৰ কণ কণ ভণ্টিহঁত আমাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু এদিনেও বিলম্ব নকৰাকৈ, কোনোদিনে মানে জুতি নপৰাকৈ তেওঁলোকে আহি শিকিলে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদকৰৰ ৰিপৰ্ট, অসম আদিত্য।